দক্ষিণ কৰিগুৰি মুক্তা বিদ্যালয়ৰ প্ৰধান শিক্ষক আবু আক্তাৰ ছাৰৰ বিদায়ী সভা মুখ্য অতিথি হিচাপে উপস্থিত থাকে লাউখা শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মেহবুব আলম লস্কৰ। সামগ্ৰী সমষ্টিৰ ৰূপহী আৰক্ষী থানাৰ অন্তৰ্গত লাউখা শিক্ষাখণ্ডৰ অধীনস্থ দক্ষিণ কৰিগুৰি মুক্তা বিদ্যালয়ৰ প্ৰধান শিক্ষক আবু আক্তাৰ ছাৰৰ বিদায়ী সভা আজি আনুষ্ঠানিকভাৱে অনুষ্ঠিত কৰা হয়। মৌলানা আব্দুছ সামাদৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয় বিদায়ী সভাখন। কৰিগুৰি সমল কেন্দ্ৰৰ CRCC সাদ্দাম হুছেইনে উদ্দেশ্য ব্যাখ্যা কৰে। আদৰণি পৰ্ব পাঠ কৰে পশ্চিম কৰিগুৰি মুক্তা বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী মকছিদুল ইছলামে। 1984 চনত বৰগুলি মুক্তা বিদ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰে আবু আক্তাৰ নামৰ শিক্ষকজনে। 2 বছৰ পিছতে অৰ্থাৎ 1986 চনত দক্ষিণ কৰিগুৰি মুক্তা বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰে। 2009 চনত কৰিগুৰি মুক্তা বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে আবু আক্তাৰ ছাৰে। 1 মাৰ্চত চৰকাৰী নিয়ম মতে অৱসৰ গ্ৰহণ কৰাৰ কথা আছিল যদিও মাৰ্চ মাহতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ আৰম্ভ হোৱাৰ কথা চিন্তা কৰি দুদিন আগতীয়াকৈ বিদায় সভাখন আনুষ্ঠানিকভাৱে অনুষ্ঠিত কৰা হয়। প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে কৰিগুৰি, হালপাৰা, লৰিমুখ, শিঙিমাৰী আৰু ৰূপহী বিভিন্ন চৰকাৰী বেচৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলে উপস্থিত থাকি বিদায়ী শিক্ষক আবু আক্তাৰ ছাৰক সম্বৰ্ধনা জনায়। এই মুহূৰ্তত মন্তব্য আছে লাউখা শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়ৰ লগতে বিদায়ী শিক্ষকজনৰ মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছোঁ। আপুনি মুখ্য অতিথি হিচাপে উপস্থিত আছিলে, আপুনি কি ক'ব? হয়, সকলোক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ উদ্যোক্তাসকলে মোক মাতি অনাৰ কাৰণে মই তেখেতকো ধন্যবাদ জনাইছোঁ। তেওঁ এজন একদম ছাকচেছফুল এজন শিক্ষক আমাৰ ব্লকৰ পৰা। তেওঁ ইমান দিন কাম কৰি আজি অৱসৰ গ্ৰহণ অনুষ্ঠানত মই উপস্থিত থাকিব পাৰি মই ধন্য মনে কৰিছোঁ। এইটোৱে তেওঁৰ নিচিনা এজন শিক্ষক ইমান দিন কাম কৰি যোৱা, আৰু আমি ইয়াত দেখা পাইছোঁ যে ইমান ৰাইজৰ শিক্ষক শিক্ষয়িত্ৰী, ৰাইজৰ মানুহ, ল'ৰা ছোৱালী চব মিলি এটা ডাঙৰকৈ এটা অনুষ্ঠান পাতি তেওঁ যিটো এটা ৰিকগনিশ্যন দিছে, এইটোৱে এখন চাৰ্টিফিকেট। তেওঁ যে ৰিটায়াৰমেণ্টৰ দিনত তেনেকুৱা ধুনীয়া এখন অনুষ্ঠানৰ মাজেদি তেওঁলোকক যে আজি বিদায় সম্বৰ্ধনা দিয়াটো সম্ভৱ হৈছে, এইটো এটা প্ৰাপ্তি আৰু এটা ৰিকগনিশ্যন। আমি সকলো শিক্ষকৰ এনেকুৱা আমি বিচাৰোঁ যে আমাৰ যিবোৰ শিক্ষক আছে তেওঁলোকে এনেকুৱা ৰিটায়াৰমেণ্টৰ দিনত সকলো ৰাইজক মিলি এনেকুৱা এটা সম্বৰ্ধনা দিব লাগে। আৰু তেখেতকো মই জনাইছোঁ যে আমি যদিও ৰিটায়াৰমেণ্ট হৈছে, আমি আপোনাৰ পৰা বিচাৰিম যে এখন গাঁৱৰ যিটো সামাজিক বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ কাৰণে শিক্ষকসকলৰ বহুত অৱদান থাকে। তেওঁলোকে এতিয়া স্কুলৰ টাইমৰ বাহিৰত ওলাই গৈ আৰু সামাজিক বিভিন্ন কামত লাগি আমাৰ সমাজখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁ এতিয়া অগ্ৰণী ভূমিকা ল'ব। আগতে তেখেতে কনফাইণ্ড আছিল স্কুলৰ ভিতৰত, এতিয়া বাইণ্ডিংছৰ বাহিৰত ওলাই গৈ সমাজৰ কাৰণে আগবাঢ়ি যাব। আৰু আমিও কেতিয়াবা মাতিম, তেওঁলোকে আমাক মিটিং ট্ৰেইনিঙত তেওঁ আহি আমাক সাহায্য আগবঢ়ালে আমি সুখী হ'ম। আমি তেওঁৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু বাকী জীৱনটো ভালকৈ অতিবাহিত কৰক, এইখিনি আশা ৰাখিছোঁ। ধন্যবাদ। মোৰ আৰু অৱসৰ লোৱা মাত্ৰ 2 দিন বাকী আছে। 28 মই এইখন বিদ্যালয়ৰ পৰা মই অৱসৰ ল'ম। অৱসৰ লোৱাৰ পিছত মোৰ কথাটো হ'ব মছজিদ, মাদ্ৰাছা এইবিলাকত সহযোগ কৰা, ধৰ্মীয় অনুষ্ঠানবিলাকত যাতে লাগি থাকিব পাৰোঁ, তাৰ বাবে যাতে মোক আল্লাহ যাতে সহায় কৰে, মোৰ শৰীৰটো যাতে ভালে ৰাখে, যাতে সমাজৰ কাম আগুৱাই যাব পাৰে, যাতে মই সহযোগ কৰি সমাজখন আগুৱাই লৈ যাব পাৰোঁ, নিজৰ গাঁওখনতো আগুৱাই লৈ যাব পাৰোঁ, তাৰ প্ৰতি মোৰ এটা চিন্তাধাৰা থাকিব। আৰু মোৰ এই 38 বছৰ 7 মাহ এই বিদ্যালয়খনত আছিলোঁ, ইয়াৰ প্ৰতি মোৰ এটা নজৰ থাকিব। যিহেতু মোৰ এই স্কুলৰ পৰাই মোৰ জীৱন আৰম্ভণি, যিহেতু ইয়াৰ পৰাই মোৰ সম্পদ গঢ়াৰ এটা আছিলে, ঠাই আছিলে, সেইফালৰ পৰা এই অনুষ্ঠানটোত মোৰ এটা নজৰ এটা থাকিব। মই মাজে সময়ে আহি ছাৰ বাইদেউসকলে আলোচনা কৰিম, যদি মোক মাতে মই আহিম, লগে লগে আহি যাম আৰু সুপৰামৰ্শ মোৰ ফালৰ পৰা যিখিনি সহায় সহযোগিতা লাগে মই আগবঢ়াই